Respected teachers and my dear friends, welcome back. আজি মই U-Dash 2025 and 2026 আকৌ ওপেন কৰা হৈছে। তো এই U-Dash টো আপোনালোকে প্ৰথম কামটো কি কৰিব লাগিব, এক্টিভ কৰি দিয়া হৈছে অলৰেডি। প্ৰথম কামটো কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব? প্ৰথম কামটো কৰিব লাগিব প্ৰগ্ৰেছন, মানে ষ্টুডেন্ট আপোনালোকে প্ৰমোট কৰিব লাগিব। ষ্টুডেন্ট কেনেকৈ প্ৰমোট কৰিব, লগতে ষ্টুডেন্ট ড্ৰপ বক্সত কেনেকৈ দিব, কোনে কিমান পাৰ্সেন্ট পাইছে কেনেকৈ বহাব, আৰু কোনবা স্কুল যদি এৰি দিছে তেতিয়াহলে তাক কেনেকৈ স্কুলৰ পৰা ড্ৰপ আউটত বা ড্ৰপ বক্সত সোমাই দিব, এই বিষয়টো আলোচনা কৰিম। লগতে U-Dash সম্পৰ্কে ইত্যাদি ইত্যাদি আলোচনা মই কৰি থাকিম, যেতিয়া যি কামটো এক্টিভ হ'ব। ইম্পৰ্ট মডুলটো এতিয়া এক্টিভ হোৱা নাই, এই কামটো হোৱাৰ পিছত ইম্পৰ্ট মডুলটো এক্টিভ হ'ব। তো সেইটো মই এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। সো গতিকে আজিৰ হৈছে মেইন প্ৰগ্ৰেছন কামটো কেনেকৈ কৰিব। সো ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ৰেছপেক্টেড টিচাৰ্ছ, এয়া চাওক, এয়া হৈছে U-Dash 2025 and 26 আকৌ এক্টিভ কৰি দিয়া হৈছে। আকৌ 2024-2025ত আপোনালোকে ডাটাখিনি পাব। তো 2025-26 নতুন ডাইছটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ইয়াতে চাওক। আজি ভিডিঅ'ত স্পেচিয়েলি যিটো নতুন এক্টিভিটি দিছে প্ৰগ্ৰেছন, সেইটো আলোচনা কৰিম। তো প্ৰথমে ইয়াতে এটা ক্লিক কৰিব, ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰিলে লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচত আপোনালোকে এই ক্ল'জ বুটামত ক্লিক কৰিব। ক্ল'জ বুটামত ক্লিক কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ক্ল'জটো কৰি দিব। ডাটা এণ্ট্ৰি এক্টিভ কৰি দিয়া হৈছে। ইয়াতে ডাটা নট চাৰ্টিফাইড, এইটো একেবাৰে লাষ্টত কৰিব লাগিব, এতিয়া নহয়। তো ডাটা এণ্ট্ৰি এক্টিভ কৰি দিয়া হৈছে। ডাটা এণ্ট্ৰি কাম কি, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, পাছ কৰিছে, সেই ছাত্ৰ ছাত্ৰীখিনিক এতিয়া আপোনালোকে মানে প্ৰমোশ্যন কৰিব লাগে, এয়াই হৈছে কাম। তো এই কামটো আপোনালোকে ক'ত কৰিব, ইয়াতে চাওক। এই যে ইয়াতে মডুল কেইটা দিয়া আছে, মডুল আছে কি, যেটো প্ৰগ্ৰেছন মডুল। প্ৰগ্ৰেছন এই মডুলত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে ইয়াতে চাওক আৰু কেইটামান ইণ্টাৰফেচ আহিছে, আৰু কেইটামান মডেল আছে। প্ৰগ্ৰেছন এক্টিভিটি, ইম্পৰ্ট মডুল, ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট, এণ্ড ট্ৰান্সফাৰ চাৰ্টিফিকেট মডুল, মাৰ্ক ড্ৰপ আউট। তো এইকেইটা কাম ইয়াতে কৰিব পাৰিব। কিন্তু বৰ্তমান যিটো কাম সেইটো হৈছে প্ৰগ্ৰেছন এক্টিভিটি। এই প্ৰগ্ৰেছন এক্টিভিটিৰ কাম কৰাৰ পিছতহে আপোনালোকে ইম্পৰ্ট মডুলৰ কাম কৰিব পাৰিব। তো চাওক, মই প্ৰগ্ৰেছন এক্টিভিটিত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিল, ঠিক আছে। ইয়াতে আপোনালোকে এই গো অপশ্যনটোত ক্লিক কৰিব। গো অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত এইটো চাওক, select class and select section। আপোনালোকে ইয়াতে ক্লাছ সিলেক্ট কৰিব আৰু ইয়াতে সেকশন সিলেক্ট কৰি আকৌ গোত ক্লিক কৰিব। তো চাওক, সেকশনটো সিলেক্ট কৰিলোঁ। সাপোজ আপোনাৰ LP স্কুল হ'লে LP স্কুলৰ হ'ব, আৰু হায়াৰ ছেকেণ্ডেৰী এইবিলাক LPৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ হ'ব। তো মই 6টো যেনেকুৱা সিলেক্ট কৰিলোঁ, আৰু 6 সিলেক্ট কৰাৰ লগে লগে সেকশন এটা ল'ব লাগিব। A সেকশন, B সেকশন যদি থাকে কৰিব, নহ'লে সেকশন অপশ্যনটো নাহে। তেতিয়াহ'লে গোত এতিয়া ক্লিক কৰিলোঁ। গোত ক্লিক কৰাৰ লগে লগে যোৱাবাৰ 6ৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছিল, এই ছাত্ৰ ছাত্ৰীখিনিৰ নাম ইয়াতে শ্ব' কৰিব। ইয়াতে চাওক, শ্ব' কৰিব। তো যোৱাবাৰ ষ্টুডেণ্টৰ আপোনালোকে ৰেজাল্ট বুকটো লাগিব, ৰেজাল্ট শ্বিটটো লাগিব। ইয়াতে চাওক। তো ইয়াতে আপোনালোকৰ কাম হৈছে ষ্টুডেণ্টজনৰ নাম ইয়াতে চাওক। ধৰি ল'লোঁ এই ষ্টুডেণ্টজন প্ৰীতিনা হাজদা। ইয়াতে চাওক, প্ৰীতিনা হাজদাৰ ডাটাটো কি কি ফিল আপ কৰিব লাগিব। ইয়াতে প্ৰগ্ৰেছন ষ্টেটাছ ইয়াতে ক্লিক কৰিব। ইয়াতে প্ৰমোটেড, মানে যদি পাছ কৰিছে প্ৰমোটেড হ'ব, ফেইল কৰিলে ফেইল অপশ্যনটো আহিব। কিমান পাৰ্চেণ্ট পাইছে সেইটো হ'ব লাগিব, আৰু যোৱা বছৰ কিমান দিন স্কুলত প্ৰেজেণ্ট আছিল সেইটো। কিন্তু তাৰপিছত আছে স্কুলিং ষ্টেটাছ। স্কুলিং ষ্টেটাছটো মানে কোনটো স্কুলত এতিয়া পঢ়ি আছে। যদি ক্লাছ 5ৰ হয় LPৰ ক্ষেত্ৰত, তেনেহ'লে লেফ্ট স্কুল হ'ব, আৰু ME স্কুলৰ ক্ষেত্ৰত ক্লাছ 8 হ'লে লেফ্ট স্কুল হ'ব, আৰু হাই স্কুলৰ ক্ষেত্ৰত 10 হ'লে লেফ্ট হ'ব, হায়াৰ ছেকেণ্ডেৰী হ'লে 12 হ'লে লেফ্ট হ'ব। মই দেখাই দি আছোঁ আপোনালোকক। ইয়াতে চাওক, প্ৰমোটেড পাছড উইথ এক্সামিনেশ্যন, নট প্ৰমোটেড নট পাছড ৰিপিটাৰ, প্ৰমোটেড পাছড উইদাউট এক্সামিনেশ্যন। কিছুমান এজ অভাৰঅলে পাছ কৰি দিয়া হয়, এইটো ইয়াতে আহিব। আৰু ডিসকণ্টিনিউ বিফৰ এক্সামিনেশ্যন, যদি পঢ়া শুনা বাদ দিয়ে তেনেহ'লে এইটো হ'ব।
তো প্ৰমোটেড দিলোঁ প্ৰমোটেড দিয়াৰ লগে লগে কিমান পাৰ্চেণ্ট ধৰক ইয়াত 45% পাইছে নাম্বাৰ অফ ডেজ স্কুল এটেণ্ডেড আপোনালোকে এটেণ্ডেঞ্চ খাতাটোত পাই যাব মাহত কিমান দিন কৰি আহিছে বছৰত কিমান দিন আহিছে ধৰিলোঁ 187 প্ৰেজেণ্ট স্কুল ষ্টেটাছ স্কুলিং ষ্টেটাছ দিয়া হ'ব ষ্টাৰ্টিং ইন ছেম স্কুল যদি ছেম স্কুলত পঢ়ি আছে যদি পাছ কৰি গুচি গৈছে তেনেহ'লে লেফ্ট স্কুল উইথ TC এণ্ড লেফ্ট স্কুল উইথ তো ইয়াতে চাওক এইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে চাওক নতুন যেটো ক্লাছত গৈছে এয়া আছে 7ত গৈছে 7ত কোন সেকশনত গৈছে পেন্ডিং আছে আৰু ইয়াতে আছে আপডেট যদি ভুল হয় কাৰেকশন কৰিব লাগিব কিন্তু কাৰেকশন টুলসটো এতিয়া খোলা নাই ভুল হলে আকৌ কাৰেকশন টুলসটো খুলিব তেতিয়া কাৰেকশন কৰিব পাৰিব যদি ভুল হয় তো এতিয়া ইয়াতে লেফ্ট স্কুল মাৰিলে কিন্তু নাহিব ছেম স্কুল মাৰিলেহে সেকশনটো আহিব চাওক AB তাৰ পিছত ইয়াতে আপডেট কৰি দিলে আপোনালোকৰ আপডেটটো ইয়াতে সাকসেস আপডেট হৈ যাব আৰু যদি লেফ্ট স্কুল কৰে তেতিয়াহ'লে আৰু এবাৰ সুধিব আপোনাৰ আর ইউ শিওর যে সঁচাকৈ আপুনি সঁচাই নে যে এই ছাত্ৰজন এই স্কুলৰ পৰা গুচি গৈছে এটো আছিল আৰু ইয়াতে যদি আপোনালোকে লেফ্ট স্কুল উইথ TC বা ইয়াতে যদি আপোনালোকে ডিসকন্টিনিউ বিফোর এক্সামিনেশন দি দিয়ে তেনেহ'লে ছাত্ৰজন কিন্তু ড্ৰপ আউটত গুচি যাব আৰু ইয়াতে লেফ্ট স্কুল দিলে লেফ্ট স্কুল উইথ TC তেতিয়াহ'লে ছাত্ৰজন ড্ৰপ বক্সত যাব যি স্কুলত গৈ এডমিশন লৈছে সেই স্কুলত এই ইম্পোর্ট মডুলত গৈ ডেট অফ বার্থ আৰু এই ইম্পোর্ট মডুলত গৈ এই ইয়াত আৰু এটা অপশন আহিব ইম্পোর্ট মডুলত গৈ এই ডেট অফ বার্থ আৰু পেন নাম্বাৰ দি ষ্টুডেন্টজনক উঠাই ল'ব পাৰিব মেইন ষ্ট্ৰীমত তো এইটো আছিল বৰ্তমান ডাইছৰ কাম নেক্সট ইম্পোর্ট মডুলৰ কাম আহিব তাৰ পিছত টিচাৰ প্ৰফাইলৰ কাম আহিব তাৰ পিছত ষ্টুডেন্টৰ কাম আহিব তাৰ পিছত স্কুল প্ৰফাইলৰ কাম আহিব তো গোটেইখিনি কাম আহি থাকিব তো আহাৰ লগে লগে মই ভিডিঅ' যোগেদি আপোনালোকক জনাই থাকিম তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিলে অৱশ্যই লাইক আৰু শ্বেয়াৰ কৰি দিব সো থ্যাংক ইউ সো মাচ